যোৰহাটৰ পৰা শিৱসাগৰলৈ আহি থাকোঁতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰতে দেখিলোঁ এইখন ৰেষ্টুৰেণ্ট আৰু সোমাবলৈ সুবিধা পালোঁ। ৰাস্তা কিনাৰতে লাগি আছে, অভাৰব্ৰিজ নাই তাত। গাড়ী পাৰ্কিঙৰ কাৰণেও ধুনীয়া সুবিধা আছে। হোটেলখনত চাহ একাপ খাওঁ বুলি সোমাইছিলোঁ। তাৰপৰা সোমাই গ'লোঁ, দেখিলোঁ যে হোটেলখনৰ কিনাৰতে মিঠাই আৰু বেকাৰী শ্বপ আছে আইটেম। চাহৰ লগত খাব পাৰিব আৰু এইফালে ধুনীয়াকৈ বাহিৰত বহিও চাহ একাপ খাই বেয়া নালাগিব। বাহিৰতো খাব পাৰি। আমি ভিতৰলৈ সোমাই গ'লোঁ। ইয়াত AC নন AC দুইটাই আছে। ACত বহি খাব পাৰি আৰু নন ACটো বহি খাব পাৰে আৰু ল'ৰা ছোৱালী লৈ অকণ মুকলি আহল বহলকৈ বহি খাবলৈ সুবিধা হয়। আমি ACলৈ সোমাই গ'লোঁ। AC কাৰটোৰ ইণ্টেৰিয়ৰ ডিজাইনটো খুব ধুনীয়াকৈ বনাইছে আৰু ভাল লাগিছে। ইণ্টেৰিয়ৰ ডিজাইনখন ধুনীয়া লাগিছে আৰু তাত বহি এনেই ফটো চটো মাৰিবলৈও সুবিধা। সেইটো কাৰণে সোমাই গ'লোঁ। সোমাই বোলো মেনুখন আনি মেনুখন মোটামুটি ঠিকেই পালোঁ আৰু ইয়াত চাওমিন ম'ম'জ অৰ্ডাৰ দিলোঁ। বিয়া খাই আহিছিলোঁ, তাৰপিছতে কিবা এটা চাহৰ লগত খাওঁ বুলি আৰু ল'ৰা ছোৱালীয়ে ম'ম' চাওমিন ভাল পায় কাৰণে সিহঁতৰ মতেই ল'লোঁ। চাহ ল'লোঁ, মকটেল এটা ল'লে আৰু খাই খুব ভাল লাগিলে আৰু ৰেষ্টুৰেণ্টখন সঁচাকৈ বিৰাটেই চাফ চিকুণ আৰু